চাকৰি সম্বন্ধীয় এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথা একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোত নতুনকৈ যিসমূহ জব ওলোৱা হয় তাৰ ভিডিঅ' আগতীয়াকৈ দিয়া হয়। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। তো আজি যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, চমুকৈ DLSA কামৰূপ। তো কামৰূপ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। ইয়াত টোটেল 2টা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ খোল খাইছে। যদিও 2টা কম পদ হয়, তথাপিও আপোনাৰ যদি আবেদন কৰাৰ অৰ্হতা আৰু আবেদন কৰিবলৈ ইচ্ছুক তেনেহ'লে এই পদ দুটাত আবেদন নকৰাকৈ নাথাকিব। এই যি DLSA ৰ তৰফৰ পৰা পদসমূহ ওলাইছে, এইটো আবেদন কৰা শেষ দিনটো হৈছে 21 মে 2024। ইয়াৰ প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট, যাৰ পদ খালী আছে মাত্ৰ এটাই। এই পদটোৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। বেচিক ৱাৰ্ড প্ৰচেছিং স্কিল, কম্পিউটাৰ অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি, লগতে ফাইল মেনেজমেণ্ট আৰু প্ৰচেছিঙৰো নলেজ থাকিব লাগিব। তো এই পদটোৰ দৰমহা হ'ল 12,000 পাৰ মান্থ। দ্বিতীয় পদটো হৈছে পিয়ন, য'ত এটাই পদ খালী আছে। এই পদটোৰ বাবে আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব। লগতে যিসকল কেণ্ডিডেটে 12 পাছ কৰিছে বা 12ৰ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদটোত আবেদন কৰিব নোৱাৰিব। এই পদটোৰ দৰমহা হ'ল 10,000 পাৰ মান্থ। তো যিসকল কেণ্ডিডেটে এই পদটোত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে কেণ্ডিডেট মাষ্ট ছাবমিট চেল্ফ চাইন কপিজ অফ ৰিলিভেণ্ট। তো কেণ্ডিডেটসকলে নিজৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে, ইয়াৰ উপৰিও এজ, কাষ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, লগতে 2 কপি পাছপোৰ্ট চাইজ ফটো, এই গোটেইখিনি ফটোষ্টেট কৰি এপ্লিকেশ্যনখনত গাঁঠি দিব লাগিব। লগতে আপোনাৰ কেণ্ডিডেট আৰ অলছ' ৰিকুৱাৰ্ড টু প্ৰভাইড দেয়াৰ ফোন নাম্বাৰ। কেণ্ডিডেটে নিজৰ হোৱাটছএপৰ লগত কানেক্ট থকা ফোন নম্বৰটোৰ লগতে ইমেইল আইডিটো এপ্লিকেশ্যনখনত ফিল-আপ কৰি দিব লাগিব। আবেদনখন সম্পূৰ্ণ হোৱাৰ পিছত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, কামৰূপ আমিনগাঁৱলৈ প্ৰেৰণ কৰিব লাগিব। তো ইয়াক যোনে আবেদন কৰিব বিচাৰিছে 31 মেৰ আগত আবেদন কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ।